গোটেই অসমত আজি আমাৰ অসম চৰকাৰৰ যেটো এটা প্ৰগ্ৰাম হিচাপে স্কুলবিলাকত আৰম্ভ কৰা হৈছে। এই প্ৰগ্ৰামটো হ'ল আমাৰ এটা সম্প্ৰীতি ভজন উইক। আজি 15 তাৰিখৰ পৰা অহা 20 তাৰিখলৈকে এই প্ৰগ্ৰামটো আমাৰ চলি থাকিব। ইয়াত আমাৰ এটাই উদ্দেশ্য যে আমাৰ যিসকল স্কুলবিলাকত পঢ়ি থকা ছাত্ৰ ছাত্ৰী আছে এখেতসকলৰ লগত আমি আমাৰ যিসকল প্ৰতিনিধি আছে ৰাজনৈতিক নেতাই হওক বা সমাজকৰ্মী বা বিভিন্ন দল সংগঠনবিলাকত কাম কৰা হওক বা আমাৰ যিবিলাক গাৰ্জেন আছে লোকেল ইণ্টেলেকচুৱেল ছ'চিয়েল ৱাৰ্কাৰ একেলগে আমাৰ স্কুলবিলাকত গৈ পেলাই এসাঁজ আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ যিবিলাক মানে অঞ্চলৰ ৰাইজৰ মাজত মিলা প্ৰীতিৰে একেলগে আমি এটা আহাৰ গ্ৰহণ কৰাৰ এটা কাৰ্যসূচী হিচাপে আজিৰ এই প্ৰগ্ৰামখন পালন কৰা হৈছে। আমি সকলোৱে জানো যে ভাৰত চৰকাৰে প্ৰতিজন নাগৰিকক শিক্ষা প্ৰদান কৰিবৰ কাৰণে এটা আইন প্ৰণয়ন কৰিছে, সুবিধা প্ৰদান কৰিছে। আৰু এইবিলাক প্ৰত্যেকজন নাগৰিকে শিক্ষাটো পাবলৈ হ'লে আমি নাগৰিকবিলাকৰ সমস্যাৰ প্ৰতি আমাৰ এটা থাকিব লাগিব, মানে তেওঁলোকে কি ধৰণৰ সমস্যাত ভুগি আছে আৰু এই সমস্যাবিলাকৰ আমি সমাধান কৰিবৰ কাৰণে সমস্যাবিলাকৰ পৰা ৰাইজক বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰিত্ৰাণ দিবৰ কাৰণে কিছুমান আমাৰ নিশ্চয়কৈ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। আৰু এই পদক্ষেপ হিচাপে এতিয়া ভাৰত চৰকাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়াৰ আহাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যাতে অনাহাৰত ভুগি থকা ছাত্ৰ ছাত্ৰীসকলেও গৰীব দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলেও সন্তান সন্ততিসকলেও আমাৰ নিজৰ শিক্ষাৰ অধিকাৰৰ পৰা যাতে বঞ্চিত হ'ব লগা নহয়। আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলক মানে উপযুক্ত খাদ্য সামগ্ৰী প্ৰদান কৰাৰ ব্যৱস্থা হিচাপে আজি স্কুলবিলাকত মিড ডে মিলৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে গৰীবৰ কাৰণে আজি পোছাক পিন্ধিব নোৱাৰাৰ কাৰণে স্কুলত যিহেতু যাব নোৱাৰা হয়, কিতাপ নথকাৰ কাৰণে কিতাপ কিনিব নোৱাৰাৰ কাৰণে স্কুলত যাব নোৱাৰা হয়। সেইবিলাক সমস্যাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি পৰিত্ৰাণ দিয়াৰ স্বাৰ্থতে এই ছাত্ৰ ছাত্ৰীসকলক সহায় দিয়াৰ স্বাৰ্থতে ভাৰত চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা, আমাৰ বিনামূলীয়া স্কুল ইউনিফৰ্ম প্ৰভাইড কৰা, এইবিলাক গোটেইটো আজি চৰকাৰৰ আঁচনি হিচাপে চৰকাৰে সেইবিলাক কাৰ্যকৰী কৰি আছে। ইয়াৰ লগে লগে আজি আমাৰ স্কুলবিলাকত গুণগত শিক্ষা উন্নয়নৰ কাৰণে গুণগত শিক্ষা আমাৰ স্কুলবিলাকত আনিবৰ কাৰণে আজি আমাৰ গুণোৎসৱ অসমত পালন কৰাটো আপোনাসকলে জানে। ইয়াৰ দ্বাৰা দি আমি এটা স্কুলবিলাকৰ পাৰফৰ্মেঞ্চৰ বিষয়ে এইখন স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ ইহঁতৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অগ্ৰগতি লাভ কৰিব পাৰিছে, শিক্ষকসকলে কেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান দি আছে বা স্কুলৰ যিবিলাক কণ্ডিশ্যন আছে ইনফ্ৰাষ্ট্ৰাকচাৰ, এই গোটেইবিলাক আজি আমি ডাইৰেক্টলি চৰকাৰ পক্ষৰ পৰা জানিবৰ কাৰণে এটা সুবিধাটো কৰি লোৱা হৈছে। ইয়াৰ দ্বাৰা দি সমস্যাবিলাকৰ সমাধানৰ ব্যৱস্থাও হাতত লগে লগে লোৱা হ'ল। আজি আপোনালোকে চাব যে গোটেই অসমত বিভিন্ন আঁচনিৰ অধীনত ভাল স্কুল বিল্ডিং হোষ্টেল ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবৰ কাৰণে আমাৰ আঁচনিবিলাক ধৰা হৈছে। এইবিলাক পৰ্যায়ক্ৰমে লাহে লাহেকৈ অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰৰ ফালৰ পৰা শিক্ষাটো উন্নত কৰিবৰ কাৰণে গুণগত শিক্ষা আনিবৰ কাৰণে জোৰ দি প্ৰাধান্য দি পেলাই কাম কৰাৰ এটা উদাহৰণ। ঠিক তেনেদৰে আজিৰ এই উৎসৱ, আজিৰ যিটো আমাৰ সমূহীয়াভাৱে কোৱাৰ গাৰ্জেন ছাত্ৰ অফিচাৰ একেলগে আমি সম্প্ৰীতি ভোজনৰ যিটো আয়োজন কৰা হৈছে, ইয়াৰ দ্বাৰা দিও আমাৰ অভিভাৱক ছাত্ৰ ছাত্ৰী আমাৰ শিক্ষকসকলৰ মাজত এটা মিলা প্ৰীতি এটা সমন্বয়, আমাৰ মাজত এজনে আনজনৰ সমস্যাৰ প্ৰতি জানিবৰ কাৰণে নিশ্চয় এটা সুবিধা আমি পাম। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত কি বিচাৰে, তেখেতসকলৰ অভাৱ কি, তেওঁলোকে কেনেকুৱা ধৰণৰ আমাৰ অভিভাৱক চৰকাৰ আৰু গাৰ্জেনবিলাকৰ পৰা শিক্ষকসকলৰ পৰা সহায় সহযোগিতা কামনা কৰে, এইবিলাক জানিবৰ কাৰণে এটা আমি মাধ্যম হিচাপে আজিৰ এই সম্প্ৰীতি ভোজন সপ্তাহ পালন কৰাৰ দ্বাৰা দি নিশ্চয়কৈ আমি সুবিধাখিনি পাম। আজি আমাৰ BTC চৰকাৰৰ ফালৰ পৰাও প্ৰত্যেকখন স্কুলত আমাৰ এই সপ্তাহটো পালন কৰিবৰ কাৰণে আমাৰ জনপ্ৰতিনিধিসকলক আমি আপিল জনাইছোঁ। সমাজৰ অগ্ৰণী ভূমিকা পালন কৰা ব্যক্তিসকলক
যিসকলে মানে আৰ্থিকভাৱে স্বাৱলম্বী আছে, সমাজৰ কাৰণে কাম কৰি অহা, মানৱ জাতিৰ কাৰণে কাম কৰি অহা, শিক্ষাটো উন্নত হোৱাটো ভাল বুলি মানে ক'ব বিচৰা ব্যক্তিসকললৈ আমি আপিল জনাইছোঁ, তেওঁলোকেও যাতে দান বৰঙণি আগবঢ়ায় এই সপ্তাহটো পালন কৰাত নিজে শাৰীৰিকভাৱে অংশগ্ৰহণ কৰি ইয়াৰ ভাগিদাৰ যাতে হৈ মানে আমাৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে। ইয়াৰ কাৰণে আজিৰ এই কাৰ্যসূচীটো পালন কৰা হ'ল। আমি BTC অঞ্চলতো গোটেইবিলাকত পালন কৰিছোঁ। আমাৰ চবেই অংশগ্ৰহণ কৰিছে, মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।